আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ যিসকল আৰ্হতা সম্পন্ন টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু 40গৰাকী টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে। ইয়াত কৈছে যে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান টিউটৰ সমাজ, পদ উন্নতি নিদিলে আন্দোলনৰ হুংকাৰ। আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যদি টিউটৰ পৰা টিচাৰলৈ যদি আপগ্ৰেড নকৰে তেখেতসকলে হয়তো আন্দোলন জোৰদাৰ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰ্হতা সম্পন্ন টিউটৰক শিক্ষকলৈ উন্নতি কৰাত চৰকাৰৰ হেমাহি। যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আৰ্হতা আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক অতি সোনকালে শিক্ষকলৈ উন্নতি কৰাত অসম চৰকাৰে যেন হেমাহি কৰিছে আৰু সেয়েহে যদি অসম চৰকাৰে যদি হেমাহি কৰে তেনেহলে নিশ্চয়কৈ তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। ইয়াত তেখেতসকলে এইখিনি নিউজ পাব্লিছ কৰিছিলে আপোনাৰ 13 মাৰ্চত। ইয়াত কৈছে যে 2021 চনৰ 1 ফেব্ৰুৱাৰীত অসম চৰকাৰে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 6,500 শিক্ষকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল। ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে আপোনাৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আপোনাৰ 6,500 শিক্ষকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে। মানে টিউটৰৰ পৰা শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে। সেই টিউটৰসকল আছিলে এসময়ত শিক্ষক, কিন্তু সেইসকল শিক্ষকক অসম চৰকাৰে অৱনমিত কৰিলে টিউটৰ হিচাপে। আৰু ইয়াত কৈছে যে প্ৰাপ্ত তথ্য মতে সেই সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ সমাৰোহত টেট আৰু DLED উত্তীৰ্ণ হৈ শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰাৰ লগে লগেই আৰ্হতা সম্পন্ন টিউটৰ শিক্ষকলৈ পদোন্নতি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে, যিসকল টেট আৰু DLED আৰ্হতা গ্ৰহণ কৰিব আমাৰ LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক হয়তো টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ কথা তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল বুলি কৈছিলে। আৰু ইয়াৰ পাছতে কৈছে যে আনহাতে নিযুক্তি পত্ৰৰ 6 নং দফাত স্পষ্টভাৱে উল্লেখ আছে যে যিসকল টিউটৰে নিযুক্তিৰ পূৰ্বৰ পৰাই টেট আৰু DLED আহৰণ কৰিছে তেওঁলোকক 2021 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ নিয়মীয়া শিক্ষক পদোন্নতিলৈ কৰাৰ হ'ব বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আৰ্হতা সম্পন্ন টিউটৰ ছাৰ বাইদেউসকল আছে তেখেত নিযুক্ত ইয়াত উল্লেখ কৈছে যে তেখেতসকলে আপোনাৰ যিসকলক টিউটৰ হিচাপে নিযুক্তিৰ পূৰ্বৰ পৰাই যদি তেখেতসকলৰ যদি টেট আৰু DLED আছে তেনেহলে সেইসকল টিউটৰক শিক্ষক হিচাপে নিযুক্তি কৰিব, কিন্তু তেখেতসকলৰ কাৰ্যকাৰী হ'ব 2021 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ তেখেতসকলক হয়তো টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগিব বুলি সেইখনত নিযুক্তি পত্ৰখনত স্পষ্টভাৱে লিখাৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে। আনহাতে যিসকল টিউটৰে নিযুক্তিৰ পিছত প্ৰয়োজনীয় যোগ্যতা আহৰণ কৰিব তেওঁলোকক যোগ্যতা আহৰণ কৰা দিনৰ পৰাই কাৰ্যকাৰী হোৱাকৈ শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব বুলি এই নিযুক্তি পত্ৰখনত উল্লেখ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে। এটা দুটা পইণ্ট ইয়াত উল্লেখ কৰিছে যে যিসকল টিউটৰ ছাৰ বাইদেউসকলে আপোনাৰ টিউটৰ হিচাপে নিযুক্তিৰ পূৰ্বৰ পৰাই যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো আপোনাৰ DLED বা টেট উত্তীৰ্ণ হৈ আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক 2021 চনৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকাৰী হোৱাকৈ তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণ কৰিব। আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে আপোনাৰ টিউটৰ হিচাপে কৰি থকা সময়ত যিসকলে আপোনাৰ টেট আৰু DLED যিখিনি শিক্ষকতা আৰ্হতা গ্ৰহণ কৰিব সেইসকলক সেই তাৰিখৰ পৰাই কাৰ্যকাৰী হোৱাকৈ শিক্ষক পদলৈ উন্নীতকৰণ কৰাৰ কথা স্পষ্টভাৱে লিখাৰ কথা তেখেতসকলে উল্লেখ কৰিছে। কিন্তু নিযুক্তিৰ পূৰ্বে যোগ্যতা আহৰণ কৰা প্ৰায় 60 গৰাকী টিউটৰ আৰু পৰৱৰ্তী সময়ত যোগ্যতা আহৰণ কৰা প্ৰায় 210 গৰাকী টিউটৰক 2022 চনত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত শিক্ষক পদলৈ উন্নীতকৰণৰ বাবে আবেদন কৰে। আৰু ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে টিউটৰ হিচাপে নিযুক্তিৰ পূৰ্বে আমাৰ 60 গৰাকী টিউটৰে আপোনাৰ DLED আৰু টেট উত্তীৰ্ণ হৈ আছিলে আৰু পৰৱৰ্তী সময়ত 210 জনে আপোনাৰ টেট আৰু DLED শিক্ষাগত আৰ্হতা গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু সেইসকল টিউটৰে 2022 চনৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক পদলৈ উন্নীতকৰণৰ বাবে আবেদন কৰিছিলে বুলি কৈছে। কিন্তু সংশ্লিষ্ট টিউটৰসকলৰ ব্যক্তিগত নথি পত্ৰসমূহ ব্লক, জিলা আৰু ৰাজ্যিক পৰ্যায়ত ভেৰিফিকেশ্যনৰ নামত বিগত প্ৰায় 4 বছৰ পাৰ হ'ল আৰু কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আজিও তেওঁলোকৰ শিক্ষক পদলৈ উন্নীতকৰণ কৰা নহ'ল। যি সময়ত চৰকাৰে মাত্ৰ 3 মাহৰ ভিতৰতে হেজাৰ হেজাৰ নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰে তেনে স্থলত মাত্ৰ
তিনিকৰ টিউটৰক যোৱা 4 বছৰে শিক্ষক পদলৈ উন্নতিকৰণ নকৰাত বঞ্চিত টিউটৰ শিক্ষকে ক্ষুদ্ৰ হৈ পৰিছে আৰু পৰিতাপৰ কথা যে প্ৰায় একেলগে আবেদন কৰা মাধ্যমিক শিক্ষক পৰ্যায়ৰ কেইবাশো টিউটৰক বিগত বৰ্ষতে নিয়মীয়া শিক্ষক পদলৈ উন্নতিকৰণ কৰা হ'ল যদিও প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ আৰ্হতা সম্পন্ন টিউটৰসকলৰ প্ৰতি দেখুওৱা হ'ল চৰম অৱহেলা আৰু ন্যায্য প্ৰাপ্তিৰ বাবেই বিগত 4 বছৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ দৰে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক আবেদন নিবেদন কৰি বাগৰি পৰা টিউটৰসকলৰ এমাহৰ ভিতৰত শিক্ষকলৈ পদ উন্নতি নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে আৰু ভুক্তভোগী টিউটৰ সমাজে আৰু 35-40 বছৰ বিনা বেতনে শিক্ষকতা কৰি এই অলেখ প্ৰত্যাহ্বান নেওচি ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি আৰ্হতা অৰ্জন কৰা টিউটৰসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰী ৰাজহুৱাভাৱে দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰি নৈতিক দায়িত্ব পালন কৰিবলৈ দাবী জনাই আৰ্হতা সম্পন্ন টিউটৰসকলৰ সমাজে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে তেখেতসকলে যিসকল আমাৰ আৰ্হতা সম্পন্ন টিউটৰ ছাৰ বাইদেউসকল আছে আমাৰ LPME ক্ষেত্ৰত সেইসকল আৰ্হতা সম্পন্ন টিউটৰ ছাৰ বাইদেউসকলক আজি পৰ্যন্ত টিউটৰ বা টিচাৰলৈ উন্নতিকৰণ নকৰাত তেখেতসকলে পুজাৰিছে আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে যিসকল হাইস্কুল আৰু হাই ছেকেণ্ডাৰী যিসকল আপোনাৰ আৰ্হতা সম্পন্ন টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ একেলগে তেখেতসকলে হয়তো আবেদন কৰিছিলে একেলগে আবেদন কৰাৰ পাছতো সেইসকল হাইস্কুল আৰু হাই ছেকেণ্ডাৰী টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰা হ'ল কিন্তু LPMEৰ ক্ষেত্ৰত তেখেতসকলক যেন আপগ্ৰেড নকৰাত কিহৰ কাৰণে বৈষম্যমূলক নীতি সৃষ্টি কৰিছে বুলি ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় অসম চৰকাৰে কৰিলে নিশ্চয়কৈ সকলোবিলাক সামনিয়ৰীয়াকৈ কৰিব লাগে কিন্তু এটা কৰি এটা নকৰি এই অসম চৰকাৰে এটা বিভ্ৰান্তিমূলক সৃষ্টি কৰি ৰাখে সেয়া অসম চৰকাৰৰ এটা অজুহাত বুলি ক'ব লাগিব আৰু সেইবাবে আৰ্হতা সম্পন্ন টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে সেই টিউটৰ ছাৰ বাইদেউসকলে যদি এমাহৰ ভিতৰত তেখেতসকলক টিউটৰ বা টিচাৰলৈ যদি আপগ্ৰেড নকৰে তেনেহ'লে তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত আন্দোলন কৰাৰ এটা হুংকাৰ প্ৰদান কৰিছে আৰু সেয়া অসম চৰকাৰে নিশ্চয়কৈ কৰিব লাগে আৰু অতি সোনকালে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু যিসকল বৰ্তমানলৈকে যিসকল টিউটৰ ছাৰ বাইদেউসকলে হয়তো DLED প্ৰশিক্ষণ লৈ আছে বা DLED শিক্ষকতাৰ আৰ্হতা এতিয়ালৈকে গ্ৰহণ কৰি ৰাখিছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰে বিবেচনা কৰি তেখেতসকলক কিদৰে নিযুক্তি প্ৰদান কৰিলে তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰে সেইখিনি কথাও অসম চৰকাৰে চিন্তা কৰিব লাগে কাৰণ সেইসকল টিউটৰ ছাৰ বাইদেউসকলেও তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি নিদিয়াৰ আগতে তেখেতসকলে DLED আৰ্হতা গ্ৰহণ কৰি ৰাখিছে আৰু সেইসকল DLED আৰ্হতা গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকলক আজি পৰ্যন্ত অসম চৰকাৰে যেন কোনো এটা বিবেচনালৈ নাম নিলে আৰু সেয়ে সেই টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ হয়তো এটা সময় ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব আৰু সেইবাবে অসম চৰকাৰে এইখিনিলৈ বিবেচনালৈ আনিব লাগে আৰু যিসকলৰ DLED নাই যিসকল DLED গ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰা নাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলক অসম চৰকাৰে যেন DLED গ্ৰহণ কৰাৰ এটা সুবিধা প্ৰদান কৰিব লাগে কাৰণ অসমত শিক্ষা বিভাগৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰকৈ কৈ আছে যে এটা এটাকৈ সমাধান কৰিম বুলি কিন্তু অসম চৰকাৰৰ প্ৰায়খিনি শিক্ষা বিভাগৰ সমস্যাখিনি হয়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে কোৱা মতে নিশ্চয়কৈ সমাধান কৰি গৈ আছে কণ্টেক্সুৱেল শিক্ষকসকলক বা সৰ্বশিক্ষাৰ আইনত যিসকলে শিক্ষক কৰ্মচাৰী আছিলে সেইসকলক নিয়মীয়া শিক্ষকলৈ পদ উন্নতি কৰা হ'ল হাইস্কুলৰ যিখিনি কণ্টেক্সুৱেল আছিলে সেইসকলক হয়তো শিক্ষকৰ পৰা আপোনাৰ ৰেগুলাৰ শিক্ষকলৈ পদ উন্নতি কৰা হ'ল কিন্তু অসম চৰকাৰে প্ৰাদেশিকৰণ কৰা বা একমেডেড টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি কৰা সেইসকল টিউটৰৰ সমস্যাই এতিয়া বৰ্তমান আছে শিক্ষা বিভাগত আৰু সেই শিক্ষা বিভাগৰ যিখিনি সেই আমাৰ LPME ক্ষেত্ৰত যিসকল প্ৰভিন্সিয়েল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা আছে সেই সমস্যাখিনি অতি সোনকালে তেখেতসকলক সমাধা কৰি টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰিব লাগে আৰু যিসকল DLED গ্ৰহণ কৰিছে সেইসকলৰ বিষয়েও অসম চৰকাৰে অকণমান চিন্তা কৰিব লাগে আৰু যিসকলে DLED গ্ৰহণ কৰিবলৈ এতিয়ালৈকে সুবিধা লাভ কৰা নাই সেইসকলক আপোনালোকে এটা সুবিধা প্ৰদান কৰিব লাগে কাৰণ অসম চৰকাৰৰ যদি এখন বিদ্যালয়ত যিদৰে এজন ৰেগুলাৰ শিক্ষকে কৰ্মত নিয়োজিত হৈ থাকে সেইদৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও নিয়োজিত হৈ থাকে আৰু অসম চৰকাৰে 2014 চনৰ আইনক দোহাই দি বা NCTৰ যিখিনি গাইডলাইনক দোহাই দি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক শিক্ষক হোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছে কিন্তু এফালৰ পৰা যদি চাবলৈ যায় কম্পেনচেশ্যন গ্ৰাউণ্ডত যিসকল আমাৰ শিক্ষক কৰ্মচাৰী অসম চৰকাৰে নিযুক্তি দিছে সেইসকলৰ কোনো DLED নাই কোনো টেট নাই তেখেতসকলক কম্পেনচেশ্যন গ্ৰাউণ্ডত শিক্ষক হিচাপে নিযুক্তি দি তেখেতসকলক নিযুক্তি দিয়াৰ পাছতেই তেখেতসকলক হয়তো DLED যিখিনি আৰ্হতা সেইখিনি আৰ্হতা অৰ্জন কৰিবলৈ তেখেতসকলক সময়সীমা বান্ধি দিছে বা ডেপুটেশ্যনত তেখেতসকলক DLED গ্ৰহণ কৰা এটা সুবিধা প্ৰদান কৰিছে কিন্তু আমাৰ যিসকল প্ৰভিন্সিয়েল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ ক্ষেত্ৰত কিয় অসম চৰকাৰে সেইদৰে কৰিলে আৰু যিসকল একমেডেড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলকো মানে যিসকল ইৰেগুলাৰ আৰু
আমাৰ মানে শিক্ষক আছিলে সেই শিক্ষকসকলৰ যিসকলৰ আপোনাৰ বৃত্তিগত আৰ্হতা আছিলে সেইসকল শিক্ষকক অসম চৰকাৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিলে কিন্তু যিসকল প্ৰভিঞ্চিয়েল টিউটৰ ছাৰ বাইদেউসকল আছিলে তেখেতসকলৰ নিযুক্তি নিদিয়াৰ আগতেই তেখেতসকলে বেঞ্চাৰ অৱস্থাতে তেখেতসকলে DLED গ্ৰহণ কৰি থৈছিলে সেইসকলক কিন্তু শিক্ষক হিচাপে নিযুক্তি নিদি টিউটৰ হিচাপে অসম চৰকাৰে নিযুক্তি দিয়াটো কেতিয়াও বিবেচনাযোগ্য নহয় আৰু সেয়া অসম চৰকাৰে চিন্তা কৰিব লাগে আৰু সেয়াক নিশ্চয়কৈ বিবেচনা কৰিব লাগে NCTৰ যিখিনি গাইডলাইন সেই গাইডলাইনটো যদি চাবলৈ যায় তেনেহ'লে 2011 চনত সেইখিনি গাইডলাইন আহিছে আৰু সেই গাইডলাইন থকাৰ পাছতো যদি 2013 চনত প্ৰাধিকৰণ কৰা যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ এজন ৰেগুলাৰ শিক্ষক হিচাপে যদি প্ৰাধিকৰণ কৰিব পাৰিলে কিন্তু NCT গাইডলাইন থকাৰ পাছতো কিন্তু 2021 চনত প্ৰাধিকৰণ প্ৰাধিকৰণ কৰা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক কিয় পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে তেখেতসকলে নিযুক্তি কৰিব নোৱাৰিলে বা গাইডলাইন থকাৰ পাছতো যদি 13 চনত যদি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব পাৰে তেনেহ'লে 2021 চনতে কেৱল সেই গাইডলাইনক দোহাই দি তেখেতসকলক টিউটৰ হিচাপে সজোৱাটো কেতিয়াও বিবেচনাযোগ্য হোৱা নাই অসম চৰকাৰৰ আৰু সেইখিনি কথাও যেন অসম চৰকাৰে বিবেচনা কৰিব লাগে আৰু সেয়ে অসম চৰকাৰে সমূহীয়াভাৱে যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা আছে সেই সকলোবিলাক সমস্যাই যেন একেলগে সমাধান কৰাৰ চেষ্টা কৰক আৰু অন্যথা হয়তো টিউটৰ ছাৰ বাইদেউসকলে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ যিখিনি এই কাৰ্যসূচী হাতত ল'বলগীয়া আছে নিশ্চয়কৈ তেখেতসকলে গ্ৰহণ কৰিব আৰু সেয়া যাতে নেকি অসম চৰকাৰে কৰিব নিদিয়ক আৰু সেই তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি তেখেতসকলক সমকামৰ সমমৰ্যাদা কৰি প্ৰদান কৰি সমকামৰ সমদৰ্ম প্ৰদান কৰি তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নতিকৰণ কৰে সেয়ে যে আশা কামনা কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰিব বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে গম পায় আমাৰ টিউটৰ শিক্ষকৰ সমস্যাটো যেন অতি সোনকালে সমাধান কৰাৰ এটা প্ৰচেছ কৰে সেই আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টি মতাই কৰিলোঁ নমস্কাৰ জয় আগম